নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। যোৱা ক্লাছ আমি ডিছকাছ কৰিছিলোঁ কোৱাড্ৰেটিক ইকুৱেশ্যন এটাৰ ছল্ভ কৰাৰ ছেকেণ্ড মেথডটোৰ ওপৰত, যিটো মেথড আছিলে কমপ্লিটিং স্কুৱেৰ মেথড বা বৰ্গ সম্পূৰণ পদ্ধতি। সেই পদ্ধতিটোত আমি কোৱাড্ৰেটিক ইকুৱেশ্যন এটা কেনেকৈ ছল্ভ কৰিব লাগে সেইটো আমি শিকিছিলোঁ। এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো আকৌ এবাৰ মই লিখি লৈছোঁ। এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছিল। আৰু ইয়াক যেতিয়া আমি কমপ্লিটিং স্কুৱেৰ মেথডত ছল্ভ কৰিছিলোঁ, আমি পাইছিলোঁ এক্স ইজ ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইচ এ। আমি এইটো পাইছিলোঁ, এক্সৰ ভেলু আমি এইটো পাইছিলোঁ। ইয়াৰ পৰা আমি দুটা ৰুট পাম, প্লাছৰ কাৰণে এটা লিখিম, মাইনাছৰ কাৰণে এটা লিখি পেলাই আমি দুটা ৰুট পাম। আৰু যি নহওক, এই যিটো ইকুৱেশ্যন পাইছিলোঁ, এই ইকুৱেশ্যনটোক আমি কি বুলি কৈছিলোঁ? কোৱাড্ৰেটিক ফৰ্মুলা বুলি কৈছিলোঁ। দিছ ইজ কল্ড কোৱাড্ৰেটিক ফৰ্মুলা। কোৱাড্ৰেটিক ফৰ্মুলা। আৰু এই ফৰ্মুলাটো আমি ইউজ কৰি পেলাই যিকোনো কোৱাড্ৰেটিক ইকুৱেশ্যন ছল্ভ কৰিব পাৰোঁ। By using this formula we can solve any kind of quadratic equation. ঠিক আছে, এতিয়া এই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এই যিটো পাৰ্টটো, এই ৰুট অভাৰ চিনৰ যিটো মাজৰ পাৰ্ট, এই পাৰ্টটোক কোৱা হয় ডিছক্ৰিমিনেণ্ট। এই পাৰ্টটোক কোৱা হয় ডিছক্ৰিমিনেণ্ট। হৈছে? ডিছক্ৰিমিনেণ্ট বুলি কোৱা হয়। বি স্কুৱেৰ মাইনাছ 4ac বা কোনো ইয়াক ডিটাৰমিনেণ্ট বুলি কোৱা হয়, ডিটাৰমিনেণ্ট। ডিছক্ৰিমিনেণ্ট বা ডিটাৰমিনেণ্ট বুলিও কয়। এইটো চোৱা, এই পাৰ্টটোৱে আমাক কি দিয়ে? এই পাৰ্টটোৱে আমাক এই যিটো কোৱাড্ৰেটিক ইকুৱেশ্যন, তাৰ যি আমি দুটা ৰুট পাম, কোৱাড্ৰেটিক ইকুৱেশ্যন দুটা ৰুট পাম, এই ৰুটকেইটাৰ নেচাৰটো আমাক ক'ব। নেচাৰ মানে হ'ল ৰুটকেইটা প্ৰকৃতি কেনেকুৱা, তাৰমানে সি কি হ'ব, ৰিয়েল হ'ব নে ইমাজিনেৰী হ'ব। ইমাজিনেৰী বাৰু তোমালোকে পিছত বুজিবা, কিন্তু ৰিয়েলটো আমি ডিটেইল বুজিব লাগিব। ইমাজিনেৰীটো বাৰু অলপ মই কৈ দিম, কিন্তু ৰুটকেইটাৰ নেচাৰটো কেনেকুৱা হ'ব সেইটো মেইনলি ডিপেণ্ড কৰাৰ ওপৰত কৰে, এই পাৰ্টটোৰ ওপৰত কৰে। হৈছে? সেইকাৰণে এই পাৰ্টটো কি বুলি কোৱা হয়? ডিছক্ৰিমিনেণ্ট বা ডিটাৰমিনেণ্ট বুলি কোৱা হয়। ঠিক আছে, গতিকে আমি লিখি ল'ম, এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বা এটা দ্বিঘাত সমীকৰণৰ মূল দুটাৰ প্ৰকৃতি প্ৰধানকৈ নিৰ্ভৰ কৰে বি স্কুৱেৰ মাইনাছ 4ac এই পাৰ্টটোৰ ওপৰত। ইয়াক অসমীয়াত নিৰ্দেশক বুলিও কোৱা হয়। নিৰ্দেশক, তাৰমানে ই নিৰ্দেশ কৰে মূলকেইটাৰ প্ৰকৃতি কেনেকুৱা হ'ব। দেখৰ আমি তাৰ কনচেপ্টটো লিখি লৈছোঁ। দ্য নেচাৰ অফ দ্য ৰুটছ of a quadratic equation mainly depends on the expression b square minus 4ac. যে এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুটকেইটাৰ নেচাৰটো কাৰ ওপৰত ডিপেণ্ড কৰে? বি স্কুৱেৰ মাইনাছ 4ac এই পাৰ্টটোৰ ওপৰত নিৰ্ভৰ কৰে, ডিপেণ্ড কৰে। ঠিক আছে, ইফ বি স্কুৱেৰ মাইনাছ 4ac ইজ গ্ৰেটাৰ দেন 0, if b square minus 4ac is greater than 0, greater than equal 0, then the roots will be real. And if b square minus 4ac is less than 0, then the roots will be imaginary. The imaginary কি অকণ পিছত ডিছকাছ কৰিম। ফাৰ্ষ্ট আমি ৰিয়েল কেতিয়া হয় সেই পাৰ্টটো ডিছকাছ কৰিম। তাৰমানে এই ডিটাৰমিনেণ্ট পাৰ্টটো বা এই ডিছক্ৰিমিনেণ্ট পাৰ্টটো যদি 0তকৈ ডাঙৰ হয় বা 0ৰ সমান হয়, তেতিয়া ৰুটছকেইটা ৰিয়েল হয়।
যেকেইটা আমি ৰুট পাম কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যেটা ৰুট পাম সেই ৰুটকেইটা কি হ'ব এই ৰুটটা ৰিয়েল হ'ব যদি এ পাৰ্টটো 0তকৈ ডাঙৰ হয় 0 বা 0তকৈ ডাঙৰ হয় তেতিয়া ৰুটকেইটা কি হ'ব ৰিয়েল হ'ব আৰু 0তকৈ যদি সৰু হয় এ পাৰ্টটো তেতিয়াহ'লে তাৰমানে নিগেটিভ 0তকৈ সৰু মানে নিগেটিভ যদি হয় এই পাৰ্টটো তেতিয়াহ'লে এই ৰুটকেইটা কি হয় ইমাজিনেৰী হয় এতিয়া আমি পাৰ্ট বাই পাৰ্ট ডিছকাছ কৰি যাম এতিয়া ফাৰ্ষ্ট পাৰ্টটো চাবা ইফ b² - 4ac is greater than 0 so আমি প্ৰথমতে লিখিছিলোঁ b² - 4ac is greater than equal 0 greater than আৰু equal দুটা দিছিলোঁ greater than আৰু equal দিছিলোঁ এতিয়া ফাৰ্ষ্ট greater than পাৰ্টটো ডিছকাছ কৰিম তাৰপিছত 0 equal হ'লে কি হয় সেই পাৰ্টটো ডিছকাছ কৰিম ফাৰ্ষ্ট b² - 4ac is greater than 0 হ'লে কি হয় তুমি জানি লওঁ so if b² - 4ac is greater than 0 then the roots will be real real বুলি কওঁতে আমাৰ rational আৰু irrational দুইটা পাৰ্ট সোমাই পৰিব তাৰমানে পৰিমেয় আৰু অপৰিমেয় দুইটা সোমাই পৰে বাস্তৱ সংখ্যা বুলি কওঁতে তো if b² - 4ac is greater than 0 then the roots will be real rational or irrational দুইটা হ'ব পাৰে and unequal so থিওৰিটো পঢ়োতে অলপ টান টান লাগিব পাৰে মই একদম সিম্পলকৈ ভাঙি দিম এতিয়া চাবা ধৰি লোৱা xৰ ভ্যালুটো তুমি এনেকৈ পালা 2 প্লাছ মাইনাছ ৰুট অভাৰ এতিয়া চোৱা আমাক কৈছে so আমি কি লিখোঁ -b প্লাছ মাইনাছ ৰুট অভাৰ b² - 4ac বুলি লিখোঁ এই পাৰ্টত আমি কি লিখোঁ b² - 4ac এই পাৰ্টটোত b² - 4ac লিখা হয় ডিভাইডেড বাই টুৱাইচ a ধৰি লোৱা ইয়াতে মই এইটো ধৰিলে মই 6 পালোগৈ মই এনে লিখিছোঁ আৰু এটা সংখ্যা এতিয়া চোৱা এই মাজৰ পাৰ্টটো যদি 0তকৈ ডাঙৰ হতে 0তকৈ ডাঙৰ বুলি ক'লে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে 1 হ'ব পাৰে যিকোনো হ'ব পাৰে যিকোনো সংখ্যাই হ'ব পাৰে যিয়ে নহওক কিয় মই কথাটো মন কৰিবা 0তকৈ যদি ডাঙৰ হয় তেতিয়া চোৱা তেতিয়া কি হ'ব পাৰে ধৰি লোৱা 2 হ'ল তেতিয়া আমি কি পাম ৰিজাল্টটো 2 প্লাছ মাইনাছ √2/6 কাৰণ 2 স্কুৱেৰত ওলাই নাহে 2ৰ বৰ্গমূল জানো ওলাই আহিব নাহে ন গতিকে আহিব কিন্তু আমি তাক ইণ্টিজাৰত নাপাম বেলেগ ডেচিমেলত থাকিব কিন্তু আমি তাক এনেকৈ ৰাখি থৈছোঁ গতিকে ই এটা কি হ'লগৈ আমাৰ ইৰেশ্যনেল নাম্বাৰ হ'ল চিন্স √2 ইজ ইৰেশ্যনেল ন √2টো কি অপৰিমেয় সংখ্যা গতিকে গোটেই ৰিজাল্টটো কি আহিলে আমাৰ অপৰিমেয়ত আহিলে ইৰেশ্যনেল হ'ল so xৰ ইয়াত দুটা ভ্যালু পাবা এটা হ'ল 2 প্লাছ √2/6 আৰু এটা হ'ব 2 মাইনাছ √2/6 তাৰমানে xৰ ভ্যালু এইটো মই দুটাই পাই আছোঁ কিন্তু দুইটা ভ্যালুৱে কি হ'ব ইৰেশ্যনেল হ'ব ধৰি লোৱা এবাৰ তুমি x = ধৰি লোৱা এবাৰ 2 প্লাছ মাইনাছ কিবা কাৰণত ধৰি লোৱা তুমি 9 পালা ডিভাইডেড বাই ধৰি লোৱা 6 আছে কোনো সমস্যা নাই তেতিয়াহ'লে 2 প্লাছ মাইনাছ এবাৰ 9ৰ টু স্কুৱেৰত ওলাই আহিব 9ৰ স্কুৱেৰত কিমান 3 ওলাই আহিলে ডিভাইডেড বাই 6 এতিয়া চাবা তেতিয়া কি হয় এতিয়া xৰ কাৰণে এবাৰ মই প্লাছ ল'ম 2 প্লাছ 3/6 আৰু এবাৰ কি হ'বগৈ 2 মাইনাছ 3/6 তে দিছ ইজ ইকুৱেল টু 5/6 আৰু দিছ ইজ ইকুৱেল টু কিমান পামগৈ মই -1/6 তে xৰ ভ্যালু ইয়াতো মই দুটাই পালোঁ xৰ ভ্যালু এইটো ধৰি লোৱা কেছ 1 এইটো ধৰি লোৱা তোমাৰ কেছ 2 ইয়াত মই xৰ ভ্যালু দুটাই পাইছোঁ কিন্তু ইয়াত কি হয় ইহঁত ৰেশ্যনেল হয় এবাৰ আমি কি পালোঁ ৰেশ্যনেল কথাটো বুজি পাইছানে তে আমি কণ্ডিশ্যনটো লৈছিলোঁ কি যে এই মাজৰ পাৰ্টটো মানে কি b² - 4ac এই যিটো মাজৰ পাৰ্টটো আমাৰ b² - 4ac এই পাৰ্টটো যদি 0তকৈ ডাঙৰ হয় 0তকৈ ডাঙৰ বুলি ক'লে 2 যদি লিখোঁ ইউ 0তকৈ ডাঙৰ আৰু যদি মই 9 লিখোঁ 9টো 0তকৈ ডাঙৰ ইয়াতে এটা কথা আছে 2টো পাৰফেক্ট স্কুৱেৰ নহয় কিন্তু 9টো পাৰফেক্ট স্কুৱেৰ হয় পাৰফেক্ট স্কুৱেৰ মানে হ'ল তাক এনেকৈ পাৱাৰত প্ৰকাশ কৰিব পাৰি 2ৰ পাৱাৰত প্ৰকাশ কৰিব পাৰি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰি এতিয়া চোৱা ই পাৰফেক্ট স্কুৱেৰ নহয় সেইকাৰণে কি হ'ল চোৱা ৰুটটো হিচাপে থাকি গ'ল গতিকে আমি যিকেইটা এক্সৰ যিকেইটা ভেলু পাম সেইকেইটা কি হ'ব ইৰেশ্যনেল হ'ব কাৰণ ৰুটটো থাকে 3 থাকিলেও এক কথা ইয়াত যদি তুমি 3 লোৱা তেতিয়াও কথা একেটাই হ'ব 5 ল'লেও কথা একেটাই হ'ব যদি ইয়াত 5 লোৱা 2 প্লাছ √5/6 আৰু এটা হ'ব 2 মাইনাছ √5/6 যেহেতু ৰুট অভাৰ থকা সংখ্যা থাকিব নাম্বাৰ থাকিব গতিকে দুইটা ৰুটে কি হ'ব আমাৰ ইৰেশ্যনেল হ'ব কিন্তু এবাৰ যদি তুমি 9 লোৱা 9টো 0তকৈ ডাঙৰ
খালি এই পাৰ্টটো আমাৰ 0তকৈ ডাঙৰ হ'লেই হ'ল কাৰণ আমি কি লৈছোঁ b² - 4ac is greater than 0 এই পাৰ্টটো 0তকৈ ডাঙৰ হ'ল কিন্তু কিবা কাৰণত যদি সি পাৰফেক্ট স্কুৱেৰ হয় তেতিয়া কি হ'ব তাৰ স্কুৱেৰটো ওলাই আহিব আৰু এই দুটা যদি আমি প্লাছ কৰা তেতিয়া এইটো পাবা মাইনাছ কৰিলে তুমি এনেকুৱা এটা পাবা মই জাষ্ট এক্সাম্পল হিচাপে কেইটা লৈছোঁ আৰু কথাটো বুজি পাইছানে বাৰু তেতিয়া কি হয় যদি পাৰফেক্ট স্কুৱেৰ হয় তেতিয়াহ'লে কি হয় ৰেচনেল হৈ যায় ইৰেচনেল হৈ নাথাকে কিন্তু ইয়াত এটা চৰ্ত আছে চৰ্তটো হ'ল x² + bx + c = 0 যেহেতু মই এই সমীকৰণটোৰ পৰাই গোটেই প্ৰচেছটো তোমালোকক দেখুৱাই আছোঁ চোৱা b² - 4ac is greater than যদি 0 হয় তেতিয়াহ'লে কি হয় ৰুটকেইটা ৰিয়েল হয় ৰিয়েল হ'লে কিবা যদি পাৰফেক্ট স্কুৱেৰ নহয় তেতিয়া ইৰেচনেল হয় আৰু যদি পাৰফেক্ট স্কুৱেৰ হৈ যায় b² - 4ac মাজৰ পাৰ্টটো তেতিয়াহ'লে কি হয় ৰেচনেল হৈ যায় কিন্তু ইয়াৰ লগত এটা চৰ্ত আছে চৰ্তটো হ'ল এই যিকেইটা a b আৰু c এইকেইটা কি হ'ব লাগিব ৰেচনেল হ'ব লাগিব এইকেইটা ৰেচনেল হ'ব লাগিব ৰেচনেল মানে হ'ল ৰুট অভাৰ থকা নাম্বাৰ হ'ব নোৱাৰিব বুজি পাইছেনে এ বি চি এইকেইটা ৰেচনেল হ'ব লাগিব তেতিয়াহে এইকেইটা আমাৰ এই কণ্ডিশ্যনকেইটা আমাৰ ছেটিছফাই কৰিব যেতিয়া আমি অংক কৰি যাম চেপ্টাৰ ৱাইজ আমি অংক কৰি যাম তেতিয়া কথাখিনি বেছি পৰিষ্কাৰ হ'ব মানে এনেকৈ এক্সাম্পল দিলে বৰ ভালকৈ কথাখিনি আয়ত্ব কৰিব নোৱাৰি এইটো মই জানো কিন্তু তথাপিতো বুজাবতো লাগিবই আমি যেতিয়া এক্সাৰচাইজ কৰিম বেছি ডিটেইল ভালকৈ বুজি পাবা ঠিক আছে তাৰ ফাৰ্ষ্ট কণ্ডিশ্যনটো মনত ৰাখা b² - 4ac is greater than 0 হ'লে 0তকৈ ডাঙৰ হ'লেই হ'ল আৰু 0তকৈ যদি ডাঙৰ হয় ৰেচনেলো হ'ব পাৰে যদিহে পাৰফেক্ট স্কুৱেৰ নহয় চৰি ইৰেচনেল হ'ব যদিহে পাৰফেক্ট স্কুৱেৰ নহয় আৰু ৰেচনেল হ'ব যদিহে পাৰফেক্ট স্কুৱেৰ হয় তাৰ নেক্সট পাৰ্টটো মন কৰিবা x is equal to -b plus minus root over b² minus 4ac by 2ac এটা লিখি লৈছোঁ মই if b² minus 4ac is equal to 0 then the roots are real and equal ৰিয়েল হয় বুলি জানাই কাৰণ গ্ৰেটাৰ দেন ইকুৱেল 0 আমি প্ৰথমতে লিখিছিলোঁ গ্ৰেটাৰ দেন হ'লেও ৰিয়েল হ'ব ইকুৱেল হ'লেও ৰিয়েল হ'ব দেছা কিন্তু এতিয়া ইকুৱেল হৈ যায় ৰুটকেইটা কেনেকৈ ইকুৱেল হয় মন কৰিবা যদি এণ্টায়াৰ পাৰ্টটোৱে 0 হৈ যায়গৈ আমি কি লিখিছিলোঁ x is equal to -b plus minus root over b² minus 4ac divided by 2ac যদি এই পাৰ্টটো 0 হৈ যায় b² - 4ac = 0 হৈ যায় এই পাৰ্টটো যদি 0 হৈ যায় তেতিয়া কি হ'বগৈ -b plus minus এইটো 0 by 2ac তাৰ ৰিজাল্টটো কি আহিব -b by 2ac আহি যাব কাৰণ 0 to square 0 তো প্লাছ মাইনাছ কৰি লাভ নাই গতিকে -b by এতিয়া x ৰ ভেলু এটাহে পালোঁ যেহেতু এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কি হয় ৰুট সদায় দুটা ওলাব লাগিব কোনো কাৰণতে এটা হ'ব নোৱাৰে বুজি পাইছেনে কিন্তু ইয়াত x ৰ ভেলু মই কি পালোঁ এটা পালোঁ তেনে ক্ষেত্ৰত কি হ'ব এটা ৰুট যদি b by 2ac হয় আনটো ৰুটটো এটা ৰুট যদি -b by 2ac হয় আনটো ৰুটটো কি হ'বগৈ -b by 2ac হ'ব তাৰ মানে যেতিয়া b² - 4ac = 0 হয় তেতিয়া ৰুটকেইটা কি হয় একে হয় সেম ৰুট হৈ যায় সেম ৰুটকেইটা একে হৈ যায় সেম ৰুট হৈ যায় আৰু কি হয় সেম হ'লে কি হ'ব ইকুৱেলটো হ'ব বুজি পাইছা এটা মই সৰু এক্সাম্পল দি দিছোঁ ধৰি লোৱা যেনেকৈ ধৰি লোৱা -b প্লাছ মাইনাছ ৰুট অভাৰ আমি লিখি লওঁ তেনেকৈ মই ধৰি লোৱা এইটো প্লাছ মাইনাছ ধৰি লোৱা ৰুট অভাৰ এইটো আছে আমাৰ b² - 4ac পাৰ্টটো 0 আছে ডিভাইডেড বাই ধৰি লোৱা 2ac মানে ধৰি লোৱা মই 3 ল'লোঁ তে ৰুটটো কি হ'ব তুমি 2 by 3 হে পালা এইটোতো ছেকেণ্ড পাৰ্টটো তুমি লিখি লাভ নাই গতিকে x ৰ তোমাৰ এটা ভেলুহে ওলালগৈ এটা ভেলুটো কেতিয়াও নহয় কোৱাড্ৰেটিক ইকুৱেশ্যনৰ সদায় দুটা ভেলু হয় ন ৰুট আমি দুটা পাওঁ গতিকে x ৰ ভেলু দুটা হ'ব লাগিব কি হ'ব তেতিয়াহ'লে এটা যদি 2 by 3 হয় আনটো 2 by 3 লিখি দিব লাগিব if one root is 2 by 3 then the other root is also 2 by 3 if b² - 4ac = 0 এই পাৰ্টটো যদি 0 হয় ৰুটকেইটা সদায় ইকুৱেল হয় x ৰ ভেলু আমি দুটা পাবই লাগিব প্ৰথমটো যেটো হয় দ্বিতীয়টো একে হয় পৰীক্ষাত এনেকেও প্ৰশ্ন আহে যে দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হোৱাৰ চৰ্তটো লিখা মূলকেইটা কেতিয়া সমান হয় যেতিয়া b² - 4ac = 0 হয় state the condition for which the roots of a quadratic equation are equal এই কণ্ডিশ্যনটো এইটো আহে প্ৰায় আহে 1 মাৰ্ক দিবলৈ আহে যে এটা দ্বিঘাত সমীকৰণ বা এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুটকেইটা কেতিয়া সমান হয় when b² - 4ac = 0 ৰিমেম্বাৰ ইট আহিবই পৰীক্ষাত থাৰ্ড পাৰ্টটো চাবা
if b square minus 4ac is less than 0 যদি b square minus 4ac পাৰ্টটো ডিটাৰমিনেণ্ট বা ডিসক্ৰিমিনেণ্ট পাৰ্টটো যদি 0 তকৈ সৰু হৈ যায় then the roots of the equation will be imaginary what to attempt discuss koriম saba x is equal to minus b plus minus root over b square minus 4ac by twice a এই পার্টটো যদি নেগেটিভ হৈ যায় নেগেটিভ হৈ গলে কি হ'ব saba ধৰি লোৱা ইয়াৰ মানটো ধৰি লোৱা 5 ইয়াৰ ধৰি লোৱা নেগেটিভ নাম্বাৰ এটা মানে ঋণাত্মক সংখ্যা এটা ধৰি লোৱা -3 লৈ ললো মই ডিভাইডেড বাই ধৰি লোৱা 7 এটা চোৱা তোমালোকে এনেকুৱা সংখ্যাবিলাক পঢ়িছা এতিয়ালৈকে √2 পঢ়িছা √3 পঢ়িছা √5 এইবিলাক পঢ়িছা √-3 যদি কোনোবা মানে এডভান্স লৈছা তেতিয়া বেলেগ কথা যদি এডভান্স ম্যাথমেটিক্স লোৱা নাই আমাৰ সেবাৰ ষ্টুডেন্ট সকলে তেতিয়াহ'লে কি পাবা এইবিলাক পোৱা নাই এডভান্স যদি লোৱা নাই এইটো সংখ্যা কেতিয়াও নোপোৱা পজিটিভ খিনি পাবা √2 √3 √5 এইবিলাক পাবা এইবিলাকটো ইৰেচনেল নাম্বাৰত পৰি যায় কিন্তু √-3 √-5 এনেকুৱা নাম্বাৰবিলাক তোমালোকে পোৱা নাই তো এই নাম্বাৰবিলাকক কোৱা হয় ইমাজিনেৰী নাম্বাৰ এইবিলাক ইমাজিনেৰী নাম্বাৰ মানে এইবিলাক ৰিয়েল নাম্বাৰ নহয় ৰিয়েল নাম্বাৰ বিলাক কোনটা আমি কি পঢ়িছো নেচুৰেল নাম্বাৰ থাকিব পাৰে হোল নাম্বাৰ থাকিব পাৰে ইন্টিজাৰ থাকিব পাৰে তাৰছত আমাৰ ৰেশনাল থাকিব পাৰে ইৰেশনাল থাকিব পাৰে হা গোটেইখিনি মিলি পেলাই কি হয় ৰিয়েল নাম্বাৰ হয় গোটেইখিনি মিলি ৰিয়েল নাম্বাৰ হয় আৰু যিখিনি নাম্বাৰ ইয়াত নাথাকে তাৰমানে আমাৰ নাম্বাৰ লাইনত আমাৰ কি থাকে সব সংখ্যাই থাকে নেচুৰেল নাম্বাৰ থাকে হোল নাম্বাৰ থাকে ইন্টিজাৰ থাকে ৰেশনাল থাকে ইৰেশনাল থাকে গোটেইখিনি থাকে এই গোটেইখিনিকে আমি কি কওঁ ৰিয়েল নাম্বাৰ বুলি কওঁ সেই কাৰণে আমি যেটা নাম্বাৰ লাইন আমি আকিছো সেদলক আমাৰ কি বুলি কওঁ ৰিয়েল নাম্বাৰ লাইন বুলি কোৱা হয় কিন্তু এই যিবিলাক -√-3 √-5 এইবিলাকক কোৱা হয় ইমাজিনেৰী নাম্বাৰ এই ইমাজিনেৰী নাম্বাৰ বিলাক ৰিয়েল নাম্বাৰ লাইনত নাথাকে আৰু এইবিলাক আমাৰ আউট অফ সিলেবাস ফৰ নাও গতিকে আমি এখিনি ডিসকাস নকৰো গতিকে যেতিয়াই আমি জেনাৰেল ম্যাথমেটিক্সত কোয়াড্ৰেটিক ইকুয়েশন সলভ কৰোতে এই পাৰ্টটো নেগেটিভ আহি যায় b² - 4ac পাৰ্টটো নেগেটিভ আহি যায় তেতিয়া এটা কথা লিখি দিলে হ'ল since b² - 4ac is less than 0 therefore the equation has no real roots ইয়াৰ কোনো ৰিয়েল ৰুট নাথাকে ইমাজিনাৰী ৰুট থাকিব ডেফিনেটলি ইমাজিনাৰী ৰুট থাকিব কিন্তু ৰিয়েল ৰুট নাথাকে ঠিক আছে গতিকে b² - 4ac যদি নেগেটিভ হৈ যায়গে সেই ইকুয়েশনটো ৰিয়েল ৰুট নাথাকে বাকি আমি সলভ কৰিব নালাগে আৰু একেলগে কৰি দিলে হ'ব ঠিক আছে তেতিয়াহলে আজি আমি ডিসকাস কৰা হৈ গল the nature of roots of a quadratic equation এখিনি আমাৰ কমপ্লিট হৈ গল nature of roots কিহৰ ওপৰত ডিপেন্ড কৰে nature of roots of a quadratic equation কিহৰ ওপৰত ডিপেন্ড কৰে √b² - 4ac a পাৰ্টৰ ওপৰত √টো নালাগে বাৰু b² - 4ac a পাৰ্টৰ ওপৰত this part is known as discriminant or determinant যদি এবাৰত বুজি নোপোৱা ভিডিওটো দুবাৰ চাবা বা তিনিবাৰ চাবা তেতিয়া এটা তোমালোকৰ ৰাফ আইডিয়া এটা হ'ব একেবাৰে মই নকওঁ যে 100% বুজি পাবা এটা মই নকওঁ কাৰণ পাৰসন টু পাৰসন বেলেগ হয় ন আমাৰ কেচিং পাৱাৰটো বা তথাপিতো মিনিমাম দুবাৰমান চাবা যদি বুজি নোপোৱা তাৰ পিছত আমি এক্সাৰসাইজ এতিয়া কৰিম তেতিয়া আই হোপ তোমালোকে 100% বুজি পাই যাবা কোয়াড্ৰেটিক ইকুয়েশন বৰ টান নহয় একদম ইজি এটা চেপ্টাৰ বহুত ইজি চেপ্টাৰ আৰু কৰি বহুত ভাল লাগে টেষ্ট লাগে গতিকে আশা কৰোঁ তোমালোকে ভিডিওটো চাই উপকৃত হ'ব বুলি থ্যাংক ইউ